হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' আজি আমি আহিছোঁ গুৱাহাটী ৰিফাইনাৰী টাউনশ্বিপ ছেক্টৰ 3। ইয়াতে এটা চামচাং ডাবল ডোৰৰ ফ্ৰিজৰ কমপ্লেইন আছিলে, তো আমি আহিছোঁ। ইয়াত দেখা পাইছে ডাবল ডোৰ ফ্ৰিজটোৰ কমপ্লেইন হ'ল আজি 3-4 দিনৰ পৰা ঠাণ্ডাটো যিমান দিন গৈ আছে লাহে লাহে কমি আছে। এতিয়া আমি ট্ৰাকখন খুলি চাম। ইয়াৰ ওপৰত চালে দেখা পাব যে কুলিং কলত অলপ ওপৰখিনিত আইচ হৈছে, তলভাগত হোৱা নাই। তাৰ মানে গেছটো কম আছে। এতিয়া আমি চাম ক'ৰবাত লিক হৈ আছে। ইয়াৰ আমাৰ যিটো ফিল্টাৰ আছে, ফিল্টাৰৰ লগত অলপমান তেল দেখা গৈছে, বাট এইটো যিটো আমাৰ কণ্ডেঞ্চাৰ কইল থাকে এইখিনি ভিতৰত থাকে, এইখন লিকেজ হোৱাৰ বেছিভাগ চান্সেছ থাকে। ইয়াৰ ফ্ৰিজটো হ'ল টুইন কুলিং, দেখা পাইছে তলতো ফেন আছে, ওপৰত আছে, দুটা কুলিং কইল আছে। এতিয়া আমি ইনবিল্ট কণ্ডেঞ্চাৰ কইলটো কাটি দি আমি বাহিৰত এখন কণ্ডেঞ্চাৰ কইল লগাই দিম। লগাই আকৌ ফিল্টাৰ পিন বাল্বখিনি লগাই আমি নতুনকৈ গেছ চাৰ্জিং কৰি আপোনালোক ভিডিঅ'টো লাষ্টলৈকে দেখিলে গম পাব। ইয়াৰ ট্ৰেৰ ওপৰত যিখিনি কণ্ডেঞ্চাৰ কইল থাকে এইখিনি দেখা পাব যে ইমান বেছি ৰাষ্টিং হৈছে, গতিকে আমি এইখিনি চেঞ্জ কৰি দিম। এতিয়া আমি এই কপাৰৰ পাইপটো লগাই কণ্ডেঞ্চাৰ কইল এখন বনাই দিম। এয়া দেখা পাই আছে আপোনালোকে। ভিডিঅ'টো যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে পেজটো এটা ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। নতুন ভিডিঅ' অহাৰ লগে লগে কিবা ইনফৰমেশ্যন পাই যাব। যেতিয়া নতুনকৈ গেছ ভৰা হয় আমি ফ্লেছিংটো 100% কৰিব লাগে। এয়া দেখা পাইছে, এইটো যিহেতু ইনভাৰ্টাৰ মডেল ফ্ৰিজ, আমি বেকিং কৰি অলৰেডি R600 গেছটো দি দিছোঁ। এতিয়া আমি লিকেজ চেক কৰি আছোঁ, ক'ৰবাত লিকেজ নাই। এতিয়া আমি 10 পৰা 15 মিনিট ফ্ৰিজটো অন কৰি ৰাখি তাৰপিছত আমি কুলিং চেক কৰি দি যাম। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি আমাৰ ছাৰ্ভিচটো দেখি ভাল লাগে, কোনোবাৰ যদি ৰিকুৱাৰমেণ্ট থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব, নম্বৰটো দি মেনশ্যন কৰি দিব। লগতে আপোনালোকৰ যদি যিকোনো ব্ৰেণ্ডৰ ফ্ৰিজ হওক, ৱাশ্বিং মেচিন, AC হওক, কিবা যদি জানিব লগা হয়